Hello guys, welcome to my D-Swing studio. So আজি আমি মেডিকেল ফষ্টৰ কাৰণে আমি আজি ডিসকাশন কৰো. সো এদিনা 25 তাৰিখে যেটো পোষ্টপন কৰিছিল এটো ডিএমএ কাৰণে আছিল আৰু এতিয়া নতুনকে মেডিকেলৰ কাৰণে ডিএইচএস আৰু ডিএইচএসএফডব্লিউ কাৰণে ফৰ্স জাৰি কৰিছে. সো দুটা বিশেষ একো পাৰ্থক্য নাই, দুটা টেকনিক্যালৰ কাৰণে যাৰ নার্সিং এএনএম আৰু জিএনএমৰ সাৰ্টিফিকেট আছে এই কেজনি সোৱালে এপ্লাই কৰিব পাৰিব. সো ইয়াতে ডাঙৰ এটা কোৱেশ্চন আহি যায় যে আগত যোন কেজন ক্যান্ডিডেট এপ্লাই কৰিছিলে এইকেইটা এতিয়া এপ্লাই কৰিব লাগিব নে নালাগে. সো তাৰে কোনো ইয়াত তেনেকৈ উল্লেখ কৰা নাই যে অকল এতিয়া নতুন ক্যান্ডিডেটৰ কাৰণে দিয়া আছে আৰু পুৰণা ক্যান্ডিডেট নালাগে বুলি ইয়াত তেনেকুৱা কোনো ধৰণৰ নোটিছ ইয়াত দিয়া নাই. সো এতিয়া যিমান কেজন এএনএম আৰু জিএনএমৰ ক্যান্ডিডেট আছে এই কেজনে এপ্লাই কৰিব পাৰিব. যদি পোষ্ট কেটা আমি চাওঁ তেতিয়ালে অকল এএনএম আৰু জিএনএম কেইটাৰ কাৰণে দিয়া আছে. ইয়াতে এএনএম ত দিয়া আছে পোষ্ট 181 টা আছে, স্টাফ নাৰ্ছৰ আছে 446 টা আছে আৰু ইয়াত জিএনএম এএনএম গুটেকেটে পাৰিব. ইয়াত 292 টা পোষ্ট দিয়া আছে. এটো হল আপোনাৰ ডিএইচএস ৰ কাৰণে আৰু ডিএইচএসএফডব্লিউ কাৰণে দিয়া আছে 636 টা পোষ্ট আছে. আৰু ইয়াতে একেটাই এএনএম জিএনএম যাৰ সাৰ্টিফিকেট আছে এইকেইটা ইয়াতে এপ্লাই কৰিব পাৰিব. ইয়াত টোটাল 636 টা পোষ্ট দিয়া আছে. ইয়াত কোনো ধৰণৰ স্টাফ নাৰ্সিং বুলি তেনেকৈ দিয়া নাই, ডাইৰেক্ট এএনএম বুলি দিয়া আছে. ইয়াতো এএনএম আৰু জিএনএম দুটা এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ বিচৰা নাই আৰু ইয়াত অনলি ফৰ আসামত যোন কেজন আছে এইকেইটাৰ কাৰণে. আৰু এপ্লাই কৰিবলৈ ডকুমেন্ট ইয়াত কি লাগিব, সো এইটো এটা কোৱেশ্চন হয়. সো ডকুমেন্টত তেনেকুৱা বেলেগ একো ডকুমেন্ট নালাগে, যাৰ এএনএম আৰু জিএনএম সাৰ্টিফিকেট আছে এইকেইটা লাগিব. আৰু এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচনটো অবভিয়াসলি এটো ইম্পৰ্টেন্ট হ'ব আৰু ফটো সিগনেচাৰ আপলোড দিব লাগিব. লগতে এডমিট কাৰ্ডটো ডাটা ফিল কৰিবৰ কাৰণে লাগিব. লগতে আধাৰ কাৰ্ড, মাৰ্কশ্বিট সাৰ্টিফিকেট এইকেইটা লগতে আপোনালোকে থাকিলে হ'ল আৰু নিজে মোবাইলত এপ্লাই কৰিব পাৰিব. যেতিয়া অনলাইন ষ্টাৰ্ট হয় তেতিয়া আপোনালোকক নিশ্চয় মই ভিডিও এটা দিম, এইটো আপোনালোকে চাব. আৰু আপোনালোকে যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে নোটিফিকেশনটো পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও চাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিব.